আমি আমাৰ হস্পিটেলৰ ফিজিঅথেৰাপিষ্ট ডক্টৰ হেমেন দলেক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু নিমন্ত্ৰণ কৰাই নহয় তেওঁ আমাৰ হস্পিটেলৰ এজন দক্ষ কৰ্মচাৰী আজি আমি নিমন্ত্ৰণ কৰিছোঁ তেওঁ সম্ভাষণ জনোৱাৰ কাৰণে। এতিয়া কেক কাটা পৰ্ব ফিজিঅথেৰাপি ডে ধন্যবাদ। ইমান ধুনীয়াকৈ আয়োজন কৰিছে, সঁচাকৈ বহুত মনটো ভাল লাগিছে। ফিজিঅথেৰাপি ডে কিয় মানে পালন কৰা হয়, বিশেষকৈ এইটো ফিল্ডত যিসকলে ধুনীয়াকৈ ইমান মানে ছাৰ্ভিচ দি আছে বা যিকোনো ৰোগীয়ে হওক তেনেকৈ সেই জন্মৰ পৰা আৰম্ভ কৰি ফিজিঅথেৰাপি কিয় লাগে। ফিজিঅথেৰাপি আজিকালি সেই আপোনাৰ জন্মৰ পৰা আপোনাৰ কিছুমান আপোনাৰ ডিজেবিলিটি বাচ্চাবিলাকৰ ৰিহেবিলিটেশ্যনৰ কাৰণে লাগে আৰু কিছুমান এইজেড পেচেণ্ট অল্ড এজ এইবিলাকৰো ফিজিঅথেৰাপি লাগে আৰু যিকোনো আপোনাৰ ধৰণৰ চাৰ্জাৰী তাৰপিছতো আমি ৰিহেবিলিটেশ্যনৰ দৰকাৰ হয়। চ' এই সকলোবিলাক চাব গ'লে আমাক এটা মানে কি কয় সুদক্ষ এজন মাষ্টৰ বুলি ক'ব লাগিব বা শিক্ষক বুলি ক'ব লাগিব, এয়া হৈছে ফিজিঅথেৰাপিষ্ট। যেতিয়া মই আপোনাৰ 2008 বেচেলৰ অফ ফিজিঅথেৰাপি কমপ্লিট কৰিছিলোঁ তেতিয়া মানুহে সোধে মোক হোৱাট ইজ ফিজিঅথেৰাপি, কিন্তু এতিয়া সেই মানে দিন বাগৰাৰ লগে লগে প্ৰায় মানুহে কয় মানে নিজে বুজি পাইছে হোৱাট ইজ ফিজিঅথেৰাপি, ক'বলৈ দৰকাৰ নাই। এতিয়া মই এয়া আৰু নকওঁ আৰু বেছি দীঘলীয়া নকৰোঁ। এতিয়া যিকোনো আপোনাৰ অৰ্থপেডিক কেছেই হওক চাৰ্জাৰীৰ পিছত আপোনাৰ ৰিহেবিলিটেশ্যনৰ কাৰণে ফিজিঅথেৰাপিষ্ট এজনৰ দৰকাৰ হয়, নহ'লে এজন আপোনাৰ যিমান আপুনি তেখেতে অৰ্থপেডিকজনে যিমান আপোনাৰ পাৰফেক্ট অৰ্থপেডিক্স হওক, কিন্তু এজন ফিজিঅথেৰাপিষ্ট নহ'লে সেই পেচেণ্টটো সম্পূৰ্ণকৈ সুস্থ কৰিব নোৱাৰে। এনেকুৱা ঠিক তেনেকৈ ধৰণৰ নিউৰলজি কেছবিলাকতো যিকোনো এজন পেচেণ্ট ষ্ট্ৰক হ'ল, ষ্ট্ৰক হোৱাৰ পিছত নিউৰলজিষ্টে কৰিব আপোনাৰ যিকোনো মেডিচিনৰ ডিপাৰ্টমেণ্টটো আপোনাৰ ICUৰ পৰা উলিয়াই দিব পেচেণ্টটো, তাৰপিছত কেবিনত যাব, কেবিনৰ পৰা আপোনাৰ ৱাৰ্ডত যাব, তাৰপিছত সেই ৱাৰ্ডৰ পৰা আৰম্ভ কৰি কেবিনৰ পৰা আৰম্ভ কৰি আপোনাৰ CCU লেভেলৰ পৰা ফিজিঅথেৰাপিষ্টৰ দৰকাৰ হয় এনেকুৱা। আৰু আপোনাৰ ধৰক যিকোনো উশাহ নিশাহ লোৱা যেনেকৈ অক্সিজেন যিটো ক'ভিডৰ সময়ত এজন ফিজিঅথেৰাপিষ্টে সম্পূৰ্ণ ধুনীয়াকৈ ৰোল পালন কৰিছে, তেনেকৈ আপোনাৰ যিটো আপোনাৰ চেষ্ট ফিজিঅথেৰাপি এটা ডিপাৰ্টমেণ্ট আছে, সেইটো কৰি কিনি আপোনাৰ যিকোনো অক্সিজেন লেভেল ডাউন হৈ যায় সেইটো সময়ত ধুনীয়াকৈ অক্সিজেন লেভেলটো মেইনটেইন কৰিবৰ কাৰণে এজন ফিজিঅথেৰাপিষ্টৰ দৰকাৰ হয়। ত' এয়া মই আজি গোটেইখিনিটো এতিয়া সম্পূৰ্ণকৈ ক'বলৈ অলপ টাইমৰ দৰকাৰ হয় বা এনেকৈ মোৰ কোৱাৰ মানে অভ্যাস নাই, গতিকে এইখিনি কৈ আজি যিটো মোৰ যি ক'বলৈ আছিলে সেইটো সামৰিছোঁ। ধন্যবাদ সকলোকে, ধন্যবাদ, ভাল লাগিল আজি। বৰ শ্ৰদ্ধাৰ আৰু সন্মানীয় ডক্টৰ হেমেন দলে, আমাৰ নিজি নাৰ্ছিং হোমৰ সুদক্ষ মেনেজাৰ নিতু আৰু মোৰ সহযোগী ডাক্তৰ ৰজুকুমাৰ আৰু মোৰ মোৰ চিষ্টাৰসকল, আজি এখেতক এই মুহূৰ্তত আমি লগ পাই আমাৰ খুবেই আনন্দিত হৈছোঁ। তেখেতৰ বহুত ব্যস্ততাৰ মাজত পঠাইছিলে আৰু প্ৰথমতে তেওঁ আহিছে আৰু তেওঁৰ ইয়াতে এতিয়াৰ পৰা ডিউটিও আছে। এতিয়া কথা হ'ল কি, উপৰোক্ত ডক্টৰজনে যিখিনি কথা ক'লে ফিজিঅথেৰাপি সম্বন্ধে সেইখিনি আপোনালোকে বুজি পালে। আচলতে ফিজিঅথেৰাপি 1951 চনৰ 8 ছেপ্টেম্বৰত এইটো দিৱস হিচাপে পালন কৰা হৈছিল। তেতিয়া নামটো বেলেগ আছিলে আৰু ক্ৰমান্বয়ে এইটো ডেভেলপ হৈ আজি এই পেজত উপনীত হৈছে। অৰ্থাৎ 2025 চনৰ 8 ছেপ্টেম্বৰ তাৰিখটো এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাই এজেড যিবিলাক ৰিলেটেড, অৰ্থাৎ বয়স বাঢ়ি যোৱাৰ লগে লগে বয়সস্থ মানুহবিলাকৰ স্বাস্থ্যটো কেনেকৈ গতিশীল হৈ থাকিব লাগে, কেনেকৈ সুঠাম হৈ থাকিব লাগে আৰু কেনেকৈ কাৰ্যক্ষম হৈ থাকিব লাগে, বিশেষকৈ মাচুলবিলাক বয়সস্থ মানুহৰ মাচুলবিলাক কি হয় ক্ৰমান্বয়ে শক্তিটো কমি যায়। ইয়াৰ যিটো শক্তি পাৱাৰ যিটো সেই শক্তিটো বঢ়াৰ কাৰণে এইবাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই বয়সৰ লগত সংগতি ৰাখি এইবাৰ তেওঁলোকৰ মতটো হ'ল যে বয়সস্থ ৰিলেটেড ব্যক্তিসকলৰ কেনেকৈ গতিশীলতা শাৰীৰিক মানসিক তেওঁলোকক সুস্থ হৈ থাকিব লাগে, তেওঁলোকে এইবাৰ এইটো উপলব্ধ কৰি এইবাৰ তেওঁলোকে এইটো পালন কৰিব দিছে। এতিয়া কথা হ'ল কি, ফিজিঅথেৰাপিষ্ট সকলৰ যিখিনি তেওঁলোকৰ
তেখেতে ক'লে যে তেওঁলোকৰ যিখিনি কাৰ্যক্ষমতা তেওঁলোকে যিখিনি পঢ়ি আহিছে আমাৰ সমাজৰ কাৰণে এইটো এটা অপৰিহাৰ্য অংগ হৈ পৰিছে। বিশেষকৈ আমাৰ জন্মৰে পৰা হওক বা বৃদ্ধাৱস্থাতে হওক কিছুমান জটিল প্ৰক্ৰিয়াত কিছুমান জটিল বেমাৰী আছে যিবোৰ ক্ৰনিক বুলি কোৱা হয়। এই ক্ৰনিক ডিজিজবিলাক মেডিচিনেৰো কেতিয়াবা ভাল নহয় বা অন্যান্য কিছুমান ব্যৱস্থাৰো ভাল নহয়, আৰু সেইটো প্ৰসংগ হৈছে এতিয়া অনলি ফিজিঅ'থেৰাপিষ্ট। ফিজিঅ'থেৰাপিষ্ট কৰিলে শাৰীৰিক মানসিক উন্নতি হোৱাৰ উপৰিও ই বহুদিন মানুহজনক জীয়াই থকাৰ কাৰণে এটা অনুপ্ৰেৰণা দিয়ে। আৰু তেওঁলোকৰ আজি এই দিৱসতে এই দিনটোতে গোটেই ফিজিঅ'থেৰাপিষ্টবিলাকৰ সংহতি একতা আজি তেওঁলোকে কৰি যোৱা কৰ্মৰ যি প্ৰতিফলন সেই প্ৰতিফলনৰ জৰিয়তে সংগতি আৰু ঐক্যতা তেওঁলোকে বজাই ৰখাৰ কাৰণে এইটো এটা দিৱস তেওঁলোকে পালন কৰিছে। গতিকে মই এই চাগতে সমূহ বিশ্বব্যাপী ফিজিঅ'থেৰাপিষ্টসকলক মই আমাৰ ফালৰ পৰা আমাৰ ইজি নাৰ্ছিং হোমৰ ফালৰ পৰা আমি তেওঁলোকক ধন্যবাদ দিছোঁ আৰু তেওঁলোকে দীৰ্ঘায়ু তেওঁলোকক কামনা কৰিছোঁ। বিশেষ ক'ব লগা নাই, ক'ব গ'লে বহুত কথা। গতিকে আজি আমাৰ ক'বলগীয়া কথাখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ।